ইমান যে গৰম পৰিছে কি যে হ'ব পাই ইমান গৰমত কেনেকেনো ঘৰত সোমাই থাকিম আৰু দিনক দিনে গৰমটো বাঢ়িবলৈহে ধৰিছে দেই যাওঁ এতিয়া গছৰ তলতে অকণমান বহি লওঁ ঘৰৰ ভিতৰত ফেনখনেও গৰম হাৱাহে আনিছে আৰু বোৱাৰী মোলৈ চকী এখন লৈ আছোন বাহিৰত বহিবলৈ ইমান গেলা গৰমত মই ভিতৰত সোমাই থাকিব নোৱাৰিছোঁ আৰু দেই মা এখন চকী আনিলোঁ লওক দে চকীখন লৈ অকণমান বহোঁ গছৰ তলতে যা আৰু এখন চকী লৈ আগে তই ইয়াতে বহি হ'ব মা চকী নানিলেও হ'ব ইয়াতে বহিম আৰু তোমালোকে বাহিৰত কি কৰি আছা ইমান গৰম দেখা নাই ঘৰৰ ভিতৰত কেনেকৈ থাকিম সেইকাৰণে বাহিৰতে বহিছোঁ তও বহিবি সঁচা পাই ইমান যে গৰম এনেকুৱা গৰমত আমহে খাবলৈ মন গৈছে পাই আইঅ হয় নি আমনো ক'ৰ পৰা আনিবি এতিয়া সেইবোৰ তোমালোকে চিন্তা কৰিব নালাগে নহয় বাহিৰত বহি ইমান কি আলোচনা কৰিছে হয় কিনো কবি আৰু চুমি ইমান যে গৰম ঘৰত থাকিবই নোৱাৰি সেইকাৰণে বোলো অলপ গছৰ তলতে বহোঁ ঠিকেই কৈছে আপুনি ময়ো ঘৰত থাকিব নোৱাৰিয়ে ওলাই আহিছোঁ আজিকালি গছ গছনি কমি যোৱাৰ পৰা বহুত গৰম পৰিবলৈ ধৰিছে পাই তাকেহে পাই তই ঠিকেই কৈছ ৰচোন তই মই চকী এখন উলিয়াই আনোগৈ ৰ'বা মা ময়ে উলিয়াই আনিছোঁগৈ ঠিক আছে তেতিয়াহ'লে তয়ে যা ভাত পানী খোৱা হ'লনে আপোনালোকৰ খালোঁ আৰু পাই যেনে তেনে ঘৰখনত যে অকণো সোমাই থাকিবই নোৱাৰি তুমি বহিয়া মোৰ কথাটো কি হ'ব এতিয়া কি কথাও বোলোকা এই গৰমত বোলো আম খাব পৰাহেঁতেন ভাল আছিলে কেঁচা আম খাই মজা লাগিলেহেঁতেন হয় নেকি আমাৰ বাৰীতে আম আছে পাৰি আনগৈ যা তেতিয়াহ'লে মইতো কৈয়ে আছোঁ মাক আমৰ কথা চিন্তা কৰিব নালাগে নহয় এনেও য'তে পাম তোৰ যদি ইমান খাবলৈ মন গৈছে তেতিয়াহ'লে আনগৈ যা বাৰু ময়ো খাম অকণমান সোনকালে আনগৈ যা একেলগে বহি চবেই আম খাম কিমান যে ভাল লাগিব আগতে আমি ঘৰতো একেলগে বহি চবেই আম খাওঁ ঠিক আছে মই আনিছোঁগৈ ৰ'ব বাহ চুমি খুৰীতে দেখোন চাপৰতে আম লাগিছে ভালহে আমি কষ্ট নকৰিলেও হ'ব নহ'লে ওপৰত থকাহেঁতেন পাৰিবলৈ দিগদাৰহে হ'লহেঁতেন মই তোৰ লগত গৈ ক'ৰবাত আম বিচাৰিমগৈ বুলি ভাবিছিলোঁহে ভালেই হ'ল চুমি খুৰীয়ে নিজে ল'বলৈ গ'লে ঘৰৰ পৰা ব'ল এতিয়া সোনকালে পাৰি নিওঁ এতিয়া খাবগৈ পাৰিম আকৌ ব'ল ভালেই হ'ল তই মোকো মাতিলি মোৰো খাবলৈ মন গৈ আছিল আমৰ বতৰত খালেহে খোৱা নহ'লেনো ক'ত খাবলৈ পাম ঠিকেই কৰিছ তই হ'বনে বাৰু ইমানে হ'ব ব'ল বেছি পাৰিবলৈ বেয়া নহয় আকৌ লোকৰ ঘৰৰ আমহে নিজৰ হোৱাহেঁতেনো বেলেগ কথা হ'ব যদি ব'ল তেতিয়াহ'লে যাওঁ আৰু সোনকালে খাওঁগৈ ঠিক আছে ব'ল সিহঁতিকেইটা ইমান দেৰি পঢ়ি নাই জানো পাই কোন লাগি ধৰিলেগৈ আহিছে হ'বলা আহিছে পাই মোৰ যে খাওঁ লাগি আছে মোক অলপ ৰুকি দিবি দেই বোৱাৰী ইভাগে আকৌ চকলকৈ কাটি মই খাব নোৱাৰোঁ নহয় দাঁত নাই যে হ'ব আপোনাক অলপ ৰুকি দিম বাৰু আমি আহিলোঁ মায়ে লোৱা আম আৰু সোনকালে কাটাগে আৰু জ্বলা দিব দেই অলপ তেতিয়াহে খাই মজা লাগিব হ'ব দিম বাৰু কিন্তু বেছি জ্বলা খাই পিছত পেট বেয়া হ'লে মোক নকবি দেই হ'ব বাৰু আপুনি সেইবোৰ চিন্তা নকৰিব যাওক এতিয়া সোনকালে মোৰ ভাগত হ'লে জ্বলা চলা নিদিবি দেই এনেই অকণমান দিবি আৰু বেছি নিদিবি দেই হ'ব মই কাটি আনিছোঁগৈ বাৰু ৰ'ব বাইদেউ ময়ো গৈছোঁ আপোনাৰ লগত আহা চুমি তুমি যোৱা যদি আমকেইটা লৈ যোৱা আৰু চুমি খুৰীহঁতক কিন্তু আমবোৰ পাৰিবলৈ ভাল চাপৰতে আছে যে সেইকাৰণে আমাৰ ইমান কষ্টও নহ'ল হয় নেকি খাবলৈও ভাল বাৰু অলপ বহি লওঁ ভাগৰ লাগিছে পাই ব'ল তহঁতি আম আৰু কেইটামান আনিব লাগিছিলে আকৌ আচাৰ থ'ব পাৰিলোহেঁতেন এতিয়া লোকৰ আম ইমান আনিবলৈ বেয়া নহয় আমাক যে খাবলৈ দিছে আকৌ বেছি আনিলে কথাটো বেয়া হ'ব নহয় আপুনিয়ে খুজিবচোন খুৰীক কিজানিবা দিবও পাৰে তই ঠিকেই কৈছ পাই বোপাই মইহে খুজি চাব লাগিব লচোন তহঁতি মালে আনোগৈ মজা লাগিব দেই দেখি লোভৰ পানী পৰি গৈছে হ'ব তহঁতৰ নিজৰে মুখ লাগিব দিয়া খা সোনকালে একদম মজা দেখোন খাবলৈ আইতা খাব নেকি অলপ বোপাই মই দাঁতৰ পৰা খাব নোৱাৰোঁ নহয় সেইকাৰণে ৰুকি আনিবলৈ কৈছোঁ আকৌ হ'ব দিয়ক তেতিয়াহ'লে আমিয়ে খাওঁ আৰু মা লওক আপোনাক দে ময়ো খাই লওঁ পাই চুমি তও খাই লহি যোৱা চুমি বহাগে মই আনোগৈ তোমালৈ হ'ব বাইদেউ মই খাম বাৰু লোৱাচোন চুমি হ'ব বাইদেউ মোক ইমানবোৰ নালাগে আপুনিও লওক ইয়াৰ পৰা হ'ব বাৰু মই খাম ইহঁতৰ পৰাই খাব পাৰিম তুমি কোৱাচোন ল'ৰাহঁত কেনেকুৱা লাগিছে খাই আপোনালোকৰ ঘৰৰ আমজোপা কিন্তু কিছু ধুনীয়া দেই খাবলৈ খুৰী একদম মজা লাগিছে খাই বতৰৰ ফল এনেও বতৰত খাই ভালেই লাগে মোক আৰু আম দুটামান দিবিচোন আচাৰ বনাই খাবলৈ নিব আকৌ ভলুকাকে পঠিয়াই দিব নিবলৈ হ'ব বাৰু মই লৈ আহিমগৈ যাবি তেতিয়াহ'লে মই এতিয়া যাওঁ আৰু ঘৰলৈ দেই বহুত দেৰি হ'ল আজি বহুত দিনৰ মূৰত একেলগে বহি আম খালোঁ ভাল লাগিলে পাই
আগতে আমাৰ ঘৰৰ ফালে সদায় এনেকেই খাওঁ গৰমত। মোৰো ভাল লাগিলে পাই। আমাৰতো এনেও ভাল লাগিবই আৰু। মইহে প্ৰথমতে খাম খাম কৈ আছিলোঁ। এতিয়া দেখিলা চবেই একেলগে খাই কিমান ভাল লাগিলে। হয় অ' বোপাই হয়। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে? যদিহে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব। ধন্যবাদ।